হে গাইজ গুড মৰ্ণিং। মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় সৎসং বিহাৰত আৰু ইয়াত মই ডক্টৰ চেকআপৰ কাৰণে আহিছিলোঁ বৰ্তমান, কিন্তু যোৱাকালি আহিছিলোঁ ৰাতি হৈ গ'ল, ইয়াত থাকি গ'লোঁ আৰু আজি আকৌ মেডিকেল চেকআপ কৰাব যাব আছে। বহুত দিন হৈ গ'ল যিমতে বেমাৰত ভুগি আছোঁ, ভাল পোৱা নাই, তথাপিও আগতকৈ অলপ ৰিলিফ পাইছোঁ আৰু কি কৰিম আৰু উপায় নাই, কৰিব লাগে, বেমাৰখিনি ভাল কৰিব লাগে কাৰণে ক'ত যাব বিচাৰি ক'ত যোৱা নাই, সব জেগাত গৈ বেমাৰটো ঠিক কৰাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ডিব্ৰুগড়ৰ পৰিৱেশ দেখিব পাইছে, এইফালে ৰাতিপুৱা একদম পূৰা বৰষুণ দিছে আৰু ভাল লগা এটা পৰিৱেশ। ৰাতিপুৱা কাউৰীৰ মাত কা কা শুনি পাইছোঁ। কাউৰী বোলে একো খাবলৈ দিয়া নাই। সেইফালে দেখিব পাইছে ডাঙৰ ডাঙৰ বিল্ডিং, আগতকৈ বহুত ডেভেলপ হৈ গ'ল ডিব্ৰুগড়। আৰু সৎসং বিহাৰৰ মন্দিৰৰ কাম এইফালে চলি আছে বৰ্তমান, বহুতখিনি কাম ইয়াতো কৰিবলগীয়া আছে। সেইকাৰণে সৎসংগত জড়িত হ'ব লাগে, গুৰু ভাইসকলে মন্দিৰত অহা যোৱা কৰিব লাগে, কামবিলাক কেনেকুৱা কি ধৰণৰ আগবাঢ়িছে সহায় সহযোগিতা কৰিব লাগে। আৰু সৎসংগৰ বহুতখিনি কিছুমান কথা আছে, ডিপি ৱৰ্ক আছে, সেইবিলাক কৰিব লাগে, মানুহক ভাল পথত আনিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু এইফালে মই ৰুম এটা লৈ লৈছোঁ, যিহেতু আমি সৎসংগৰ মানুহ, বাহিৰত থাকি ইমান ভাল নাপাওঁ, সেইকাৰণে সৎসংগত ৰুম চুম এনেকুৱা এভেইলেবল থাকে আৰু বেছি টকা পইচাও নলয়, ধুনীয়াকৈ আমি থাকি যাব পাৰোঁ। ৰাতিটো আহাৰ ব্যৱস্থা কৰা থাকে, ৰাতিপুৱা ব্যৱস্থা কৰা থাকে। তো সৎসংগত ইমান ধুনীয়া এটা সুবিধা আছে, য'ত যাওক আপোনালোকে, যদি সৎসংগৰ লগত জড়িত আছে তেতিয়াহ'লে আপোনালোকে উৰিষ্যাত যাওক, বিহাৰত যাওক, ভুৱনেশ্বৰত যাওক, য'ত নাযায় কিয় আপোনালোকে সৎসংগত যদি যায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় আপোনালোকৰ খোৱাৰ ব্যৱস্থা হ'ব। খালি আপোনালোকে সৎসংগৰ লগত জড়িত হ'ব লাগিব, আপোনালোকৰ উপস্থিতি বিধিৰ যিটো আপোনালোকে পঠায় সেইটো থাকিব লাগিব। তো কিমান এটা সৎসংগত সুবিধা আছে, এই সুবিধাবিলাক বাহিৰত পোৱা নাযায়। গতিকে আপোনালোকে যিমান পাৰে সৎসংগৰ লগত জড়িত হওক, সৎসংগত আহক। ৰাতিপুৱা 5টামান বজাত পূৰা বৰষুণ দি আছে, এইবিলাক দেখিব পাইছে আৰু বৰষুণ দি আছে আৰু একদম বৰষুণ এইফালে দি আছে। পৰিৱেশটো দেখাইছোঁ আপোনালোকক। দেখিছে পৰিৱেশ পূৰা বৰষুণ দি আছে একদম। তো প্ৰাৰ্থনা ৰাতিপুৱা দি আহিলোঁ আৰু এইফালে ভাদৱ পৰিক্ৰমা বোৰ্ড কোনে কোনে সৎসং দিছে, ইয়াত নাম লিখা আছে, সৎসং বিহাৰ ডিব্ৰুগড়। নতুন মন্দিৰ সেইফালে হৈ আছে বৰ্তমান আৰু আগত হস্পিটেল আছে দেখিব পাইছে।